কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকাৰ ভিতৰত আমি বিশেষভাৱে নতুন মুখৰ ওপৰত গুৰুত্ব দিছোঁ আৰু সেইকাৰণে আপোনালোকে দেখা পাব আমাৰ প্ৰাৰ্থী তালিকাত বহুত কেইজন প্ৰাৰ্থী আছে যিসকল প্ৰথমবাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'বগৈ আৰু এই ক্ষেত্ৰত মই আমাৰ দলৰ কৰ্মীখিনিক সংগঠনৰ মানুহবোৰক মই ধন্যবাদ আৰু কৃতজ্ঞতা দিবলৈ বিচাৰোঁ যে তেওঁলোকে বহুত বছৰ সংগঠন কৰিলে, বহুত বছৰ সংগঠনটোক শক্তিশালী কৰিলে আৰু যেতিয়া কোনো অভিভাৱক নাই তেওঁলোকে সংগঠনত ধৰি ৰাখিলে আৰু আজি নিশ্চয় তেওঁলোকৰ এটা ব্যক্তিগত হেঁপাহ থাকে যে ইমান বছৰ সংগঠন কৰাৰ পিছত নিৰ্বাচনী প্ৰক্ৰিয়াত তেওঁলোকে এটা সুযোগ পাব, কিন্তু দলৰ বৃহত্তৰ স্বাৰ্থত দলৰ নেতৃত্বই যি এটা ভাল সিদ্ধান্ত বা যি এটা